মোক মাৰি পেলোৱাৰ পৰিকল্পনা কৰিছে আৰু এই কথা আচাৰ্য পংকজ পাঠকে তেওঁ নিজে শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত। সঁচাকৈয়ে পংকজ পাঠকক কোনোবাই মাৰি পেলাবলৈ পৰিকল্পনা কৰিছে নেকি? কোনে পৰিকল্পনা কৰিছে সামাজিক মাধ্যমত তেখেতক মাৰি পেলাবলৈ? কি ক'লেনো আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক সকলো কথা জনাম। পংকজ পাঠকক কোনে মাৰি পেলাবলৈ পৰিকল্পনা কৰিছে এই ভিডিঅ'টোৰ যোগেদি সকলো কথা জানো আহক। আৰু তাৰ মাজেদি আপোনালোকে মোৰ ভিডিঅ'টো নতুনকৈ যদি চাই আছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, যিহেতু নেকি নতুন নতুন আহিব লগা ভিডিঅ'টো আপোনালোকে পাই থাকে যেন। তো বলক ভিডিঅ'টো আৰম্ভ। আচাৰ্য পংকজ পাঠকে এটি পষ্ট শ্বেয়াৰ কৰি নিজেই কৈছে যে মই জানো যে মোৰ গুৰু ৰাজীৱ দীক্ষিতৰ দৰে অতি গোপনে হত্যা কৰিব সিহঁতে। ষড়যন্ত্ৰ আৰম্ভ হোৱা বুলিও গম পাওঁ মই। প্ৰথমে মোক বদনাম কৰিবলৈ নোটৰ বান্দিল ট্ৰাগৰ টেবুলত পৰা বুলিও খবৰ আহিছে। আৰু তেওঁ লিখিছে যে ৰাইজৰ মৰম আৰু আশীৰ্বাদ আছে মোৰ লগত সদায়। সেইটো কাৰণে মই এতিয়ালৈকে জীয়াই আছোঁ, যিহেতু নেকি ৰাইজৰ মৰম আৰু আশীৰ্বাদ আছে মোৰ লগতে, সেইবাবে এতিয়ালৈকে জীয়াই আছোঁ। আৰু তেওঁ লিখিছে যে আৰু যিকোনো মুহূৰ্ততে এই ষড়যন্ত্ৰ কৰি মোক হত্যা কৰা হ'ব পাৰে আৰু আপোনালোকে মোক আত্মহত্যা কৰি বুলি নাভাবিব, কাৰণ মই ইমানো দুৰ্বল নহয়। মোক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিব সিহঁতে। হয়, পংকজ পাঠকে এনেদৰে সামাজিক মাধ্যমত পষ্ট শ্বেয়াৰ কৰিছে আৰু এই বিষয়ে আপোনালোকে কি মন্তব্য দিব প্লিজ আপোনালোকে জনাবলৈ নাপাহৰিব। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চালে আপোনালোকে প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাব।